Hello friends, welcome to my channel Assamese Kitchen and Vlog. তো আজি মই বনাবলৈ গৈ আছোঁ কোমোৰাৰ সৈতে চিকেন আৰু লগতে আৰু এটা ৰেচিপি মই বনাম। সেইটো হৈছে কচুলতি সৰিয়হৰ সৈতে। আগতে বনাইছেনে আৰু যদি বনাইছে তেনেহ'লে প্লিজ মোক কমেণ্টত জনাব আৰু যদি বনোৱা নাই তেনেহ'লে প্লিজ একবাৰ বনাই পেলাই খাই চাব, বহুত ভাল লাগে খাই। তো বলক আমাৰ ৰেচিপিটোলৈ আগবাঢ়ো। এয়া দেখিছে মই কেৰাহীত তেল দি দিছোঁ, তাতে দুখিলা তেজপাত দিছোঁ আৰু এতিয়া ইয়াতে মই কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। ইয়াত প্ৰায় 3টামান মিডিয়াম চাইজৰ পিঁয়াজ আছে, মই মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া এইখিনি অকণমান ভাজি ল'ম, ৰঙচুৱা হোৱালৈকে মই এইখিনি ভাজি ল'ম। তাৰপিছত মই ইয়াতে চিকেনখিনি দি দিম। এয়া দেখিছে মই চিকেনখিনি দিয়ে দিলোঁ। এতিয়া অলপ ভালকৈ লৰাই ল'ম। এতিয়া মই ইয়াতে হালধি দি দিলোঁ আৰু ইয়াতে মই এতিয়া নিমখ দিম। আপোনালোকৰ যিমান পৰিমাণৰ মাংস সিমান পৰিমাণত নিমখ আৰু হালধিখিনি দিলেই হ'ল আৰু নিজৰ সোৱাদ অনুসৰি মই দিলোঁ। এতিয়া মই এইখিনি ভালকৈ লৰাই ল'ম যাতে মাংসখিনিত নিমখ আৰু হালধিখিনি ভালকৈ লাগি যায়। মই এতিয়া মাংসখিনি অকণমান ভাজি আছোঁ। এতিয়া মই অলপ টাইম সেইখিনি ঢাকি দিম আৰু ইফালে মই আলু কাটি লৈছোঁ আৰু কোমোৰা কাটি লৈছোঁ, দুয়োটা সমান পৰিমাণত লৈছোঁ। মই মাংসখিনি অকণমান টাইম ভজাৰ পিছত মই ইয়াতে আলুখিনি দি দিছোঁ। আলুখিনি দি প্ৰায় মই 2 মিনিটমান ভাজি ল'ম। তাৰপিছত এতিয়া কোমোৰাখিনি দি দিলোঁ। দেখিছে মই কোমোৰাখিনি দি পেলাই এতিয়া লৰাই লৈ অকণমান টাইম ভাজি থাকিব লাগিব যাতে আলু আৰু কোমোৰাখিনিও সিজি যায় আৰু মাংসখিনিও ভালকৈ সিজি যায়। আৰু এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি দিম। আদা নহৰুৰ পেষ্টখিনি দি পেলাই মই ভালকৈ ভাজি ল'ম অলপ টাইম। আৰু মোৰ কেমেৰাটো আচলতে অফ হৈ থাকিলে মই ইয়াত গোটা জিৰা আৰু গোটা গৰম মছলা পেষ্ট কৰি পেলাই দিছিলোঁ, সেইখিনি দেখাব নহ'লে আৰু কেমেৰাটো অফ হৈ থকাৰ কাৰণে। আৰু এতিয়া ইয়াতে মই গৰম পানী দি দিলোঁ। এতিয়া মাংসখিনি উতলিব ধৰিছে মই এইখিনি অকণমান গ্ৰেভি টাইপৰ কৰি পেলাই ৰাখিম। আপোনালোকে যদি জোল কৰি খাব বিচাৰে তেনেহ'লে তেনেকৈও ৰাখিব পাৰে। মই পানীখিনি কমাই দিলোঁ। এয়া দেখিছে আমাৰ মাংস প্ৰায় ৰেডি। এয়া চাওক আমাৰ মাংসৰ ফাইনেল লুক। আৰু এতিয়া আমি নেক্সট ৰেচিপিটোলৈ আগবাঢ়োঁ। এতিয়া আমি বনাম কচুলতি সৰিয়হৰ সৈতে। আপোনালোকে আগতে খাইছেনে? যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, বহুত ভাল লাগে খাই। এয়া দেখিছে মই মিঠাতেল দি দিছোঁ ইয়াতে আৰু তাত মই অকণমান পাঁচফোৰণ দি পেলাই পিঁয়াজখিনি দি ল'লোঁ কাটি লোৱা আৰু এইখিনি অকণমান টাইম ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে কচুলতিখিনি দি দিম। ইয়াতে কচুলতিৰ লগত মই সৰু চাইজৰ আলু 2টা কাটি দিছোঁ। আলু দিলে খাই ভাল লাগে। আপোনালোকে যদি দিব নিবিচাৰে নিদিলেও কোনো কথা নাই। এইখিনি মই অকণমান টাইম ভাজি ল'ম আৰু ইয়াৰ কাৰণে মই এটা মছলা ৰেডি কৰিম। ইয়াত দেখিছে সৰিয়হ, জিৰা, গোটা গৰম মছলা আৰু আদা নহৰু এইখিনি মই পেষ্ট বনাই ল'লোঁ। আৰু এইফালে মই কচুলতিখিনিত নিমখ দিলোঁ। নিমখ দিখিনি অকণমান লৰাই দিম। এইখিনি লৰাই পেলাই এতিয়া ইয়াত মই হালধি দি দিম। যিমানখিনি প্ৰয়োজন হয় নিজৰ সোৱাদ অনুসৰি দিলেই হ'ল হালধি আৰু নিমখটো। এতিয়া এইখিনি অকণমান টাইম ভাজি লৈ পেলাই ইয়াতে মই মছলাখিনি দিম। চাই থাকক ভিডিঅ'টো। মই ভাজি ল'লোঁ অকণমান টাইম। এতিয়া ইয়াতে মই সৰিয়হ আৰু যিখিনি মছলা ৰেডি কৰিছোঁ সেইখিনি দিম। এতিয়া অকণমান টাইম লৰাই ল'ম। এয়া দেখিছে এইখিনি শুকাই গ'ল ধুনীয়াকৈ আৰু কচুখিনিও ভালকৈ ভজা হৈ গৈছে।
এতিয়া ইয়াতে অকণমান পানী দি লৈছোঁ আৰু অকণমান পানী প্ৰয়োজন হ'ব আৰু অকণমান পানী দিম মই আৰু অকণমান পানী দি ল'লোঁ আৰু ভালকৈ সিজাই ল'ম দেখিছে কচুখিনি উতলি আছে সৰিয়হৰ লগত কচুলতি বনালোঁ আজি কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে আজিলৈ এৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ